নমস্কাৰ অসমৰ সকলো শিক্ষক কৰ্মচাৰীক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ৰনোজ পেগু ডাঙৰীয়াই শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিনিধিৰ লগত এখন বৈঠকত মিলিত হৈছিলে আৰু সেই বৈঠকত তেখেতে বহুতো গুৰুত্বপূৰ্ণ আলোচনা কৰে আৰু আলোচনাৰ অন্তত তেখেতে শিক্ষক কৰ্মচাৰীসকলক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে আৰু কি ধৰণৰ আলোচনা কৰিছিল বলক সেয়া আপোনালোকক দেখুৱাওঁ। ৰনোজ পেগু ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত এই ধৰণে উল্লেখ কৰিছে, আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয় সভাকক্ষত মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশ প্ৰমুখ্যে বিদ্যালয় শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ বিষয়বৰ্গ উপস্থিতিত এখন গঠনমূলক বৈঠকত অধ্যক্ষতা কৰোঁ। বৈঠকত শিক্ষা বিভাগৰ অধীনত পৰিচালিত নিম্নোক্ত ক্ষেত্ৰৰ পৰ্যালোচনা কৰা হয়। ১ নম্বৰ শিক্ষক বদলীকৰণ ব্যৱস্থা পদ্ধতি, ২ নম্বৰ শিক্ষা সেতুৰ পৰিচালনা আৰু তাৰপিছত বিদ্যা সমীক্ষা কেন্দ্ৰৰ ডিজিটেল ব্যৱস্থাপনা। এই ধৰণে যিবিলাক শিক্ষা ব্যৱস্থাৰ লগত জড়িত ডিজিটেল ব্যৱস্থা আছে সেইবিলাক বেছি সৰলীকৰণ কৰাৰ উদ্দেশ্যে এই বৈঠকত মিলিত হৈছিলে। বিদ্যালয় শিক্ষা ব্যৱস্থাৰ মান আৰু পৰিচালনা অধিক ফলপ্ৰসূ কৰাৰ বাবে তিনিওটা ক্ষেত্ৰৰে কাৰ্যক্ষমতা উন্নতকৰণত গুৰুত্ব আৰোপ কৰোঁ। এই ধৰণে তেখেতে ফেচবুক পোষ্টযোগে উল্লেখ কৰে।